Welcome Anuragda for Bharti Unfiltered Season 2. Aru, since you had joined here, so the hot seat has become more hot in Mirchi. First of all, welcome. And thank you for giving me time. So, প্ৰথমেতো Anuragda, মই আপোনাক সুধিবই লাগিব মন বন্ধু. Oh my God. Oh my God, it has become super duper hit. আৰু আজিকালি চবৰে ফোনতে যেনেকে মই ৰীল বনাইছিলো চবে হিটৱে শুনি আছে and the hook it's just mind blowing. তাৰ বিষয়টো আপোনাক মানে জানিবই লাগিব মানে what was the idea, what was the thought, এই গোটেই প্ৰচেছটো। ফাৰ্ষ্ট অফ অল থ্যাংক ইউ। অবভিয়াছলি যেতিয়া কিবা এটা কৰা হয় কাৰণ মই যিহেতু দূৰত আছোঁ তেনেকুৱা ৰিয়েকশ্যনছবিলাক পালে ভাল লাগে আৰু মোৰ অসমীয়া কাম বহুত কম কৰা হয় আৰু মই এটাই চেষ্টা কৰোঁ যে যিহেতু এতিয়া বয়সো হৈ আহিছে গতিকে সেইকাৰণে যিকেইটা কাম কৰোঁ যাতে অকণমান ছিগনিফিকেণ্ট হয়, অকণমান মানুহৰ ওচৰত পাই অকণমান কিবা এটা চিন্তাৰ খোৰাক জগায় সেইটোৱে মই চিন্তা কৰোঁ। লাগিলে সেয়া লাষ্ট মই কৰা প্ৰজেক্ট বৰগীতে হওক বা ভূমিৰ কাৰণে কাঁচিয়লিয়ে হওক বা যিয়ে হওক। তো তেনেকৈ মই প্ৰায় 5 বছৰমান পাছত চাগে মই অসমীয়া চিনেমা কাম কৰি আছোঁ। মই মাজতে একদম বন্ধ কৰি দিছিলোঁ আৰু এই চিনেমাখনৰ নাম হৈছে স্বৰ্গৰথ। আমাৰ পৰিচালনা কৰিছে মোৰ ককাইদেউ ৰাজেশ ভূঞা, তাৰপিছত প্ৰযোজনা কৰিছে আমাৰ নেনা, অক্ষতা নাৰায়ণ আৰু চিকুদা, সঞ্জীৱ নাৰায়ণ। লিখিছে শান্তনু ৰৌমুৰীয়ে। তো শান্তনু আৰু মই পৰম বন্ধু, আমি একদম আটাইতকৈ ক্ল'জ বন্ধুবিলাকৰ ভিতৰত শান্তনু মোৰ এজন, সি মোৰ বন্ধু, সি মোৰ গাইড, সি মোৰ ফিল'চফাৰ। আমি কটনত একেলগে পঢ়া। চ' আমাৰ প্ৰথম এলবামটো একেলগে কৰা, সি মই নীৰ আমি একেলগে কৰিছিলোঁ টুপ টুপ। চ' তেনেকৈ মন বন্ধু স্বৰ্গৰথৰ কথা যেতিয়া শান্তনুৱে মোক ক'লে যে এনেকৈ মই চিনেমাখন লিখি আছোঁ, তই গান এটা কৰিব লাগিব, আৰু এইটো সেই লকডাউনৰ সময়তে কৈছিলে। তো মই আৰু শান্তনুৰ কথা কেতিয়াও পেলাব পৰা নাযায়। তো তেনেকৈ আমি আৰম্ভ কৰিছিলোঁ গানটো। তাৰপিছত অৰূপে গানটো গাইছে, অৰূপজ্যোতি বৰুৱা। অৰূপ মোৰ মানে মই অসমৰ ভালপোৱা আৰ্টিষ্টবিলাকৰ ভিতৰত অৰূপ এজন। অৰূপ আৰু মই ৰুমমেট আছিলোঁ। মই আৰু শান্তনুৰ ৰুমমেট আছিলোঁ, মই আৰু অৰূপৰ ৰুমমেট আছিলোঁ। মই সেইটো কাৰণে লাকিও অলপ যে মই ইমান টেলেণ্টেড মানুহৰ মানে সংস্পৰ্শতো আছিলোঁ। তেনেকেই আমি যেতিয়া গানটো সুবিধা পালোঁ কৰি পেলালোঁ। এইবিলাক ভবা নাছিলোঁ কিন্তু যে মানুহে ইমানো ভাল পাব বা এনেকুৱা ভাইৰেল হ'ব। আজিকালি চলা শব্দটো ভাইৰেললৈ ট্ৰেন্সফাৰ হৈ গ'ল ন, বাট গ্লেড ডেট মানুহে লৈছে। হয়। আৰু অনুৰাগদা, আজিকালি মানে আমি শুনিবলৈ কেতিয়াবা এনেকে পাওঁ যে যিমান গান আছে সেইটো ৰীলক মানে মাথাত ৰাখি বনাই মানে বহুতে, যে ৰীলত চলিব বা কিবা হুক ষ্টেপ কিবা চলিব। এইটো আপুনি সঁচা বুলি ভাবেনে? মই ইমান বেছি বিশ্বাস নকৰোঁ, কাৰণ মই গোটেই এই এলগৰিদম বস্তুটোৱে বুজি নাপাওঁ। মে বি কিছুমান মানুহৰ কাৰণে চাগে ৱৰ্ক কৰিছে, আৰু মন বন্ধুটো আমি সেইটো ভাবি কৰাও নাছিলোঁ। গোটেই গানটোৱে বেলেগ ধৰণৰ। আৰু মোৰ এতিয়াও মনত আছে, তুমি যিহেতু পেপে কথাটো ক'লাই, কাৰণ মোৰ নিজৰ ঘৰত টেলিভিশ্যনত অসমীয়া চেনেল কেইটা নাই। আজিকালিতো চব এই নেটফ্লিক্স, হটষ্টাৰ এইবিলাকেই হৈ থাকিলে। চ' মই যেতিয়া ক'ৰবাত বাহিৰলৈ যাওঁ, হোটেলত গ'লে অসমীয়া চেনেলকেইটাই চাওঁ, মানে চেনেলকেইটাৰ থ্ৰুৱেদি অসমখন ফুৰি আহোঁগৈ। চ' মাজতে খুব কৰিশ্মাৰ ভিডিঅ' আমি দেখিবলৈ পাইছিলোঁ। আৰু মই এটা কথা বিশ্বাস কৰোঁ যে যেতিয়া কোনোবা জনপ্ৰিয় হয় তেওঁৰ কিবা নহয় কিবা এটা টেলেণ্ট থাকিবই। আৰু কৰিশ্মাৰ যেতিয়া মই সংগীত শুনিছিলোঁ তেতিয়া মই এটা বস্তু খুব ভাল পাইছিলোঁ সেই শিল্পীগৰাকীৰ প্ৰতি, যে তেওঁ খুব কনফিডেণ্ট। তেওঁ যিটোৱে কাম কৰে বহুত কনফিডেণ্টলি কৰে, আৰু তেওঁ অ'ন কৰে যে আচ্ছা মই এইটো কৰিছোঁ এইটো। আৰু তেওঁ সন্মুখত যেতিয়া বহি থাকে তেওঁৰ চকুজুৰিত সেই কনফিডেণ্টটো আছিলে, আৰু সেইকাৰণে চাগে মানুহে ক'ৰবাত নহয় ক'ৰবাত ৰিলেট কৰিছিলে, আৰু মোৰ কিবা এটা ভাল লাগিছিলে। আৰু সেই কনচেপ্টটো মোৰ ভাল লাগিছিলে যে পে 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 চ' এটা মিউজিকেল বস্তু এটা হৈ যায় নহয়, যিখিনি মানুহে গাবও নোৱাৰে নহয়, দে কেন হাম ইট, ৰাইট? ত' সেই কনচেপ্টটো মোক খুব ভাল লাগিলে। তাৰপিছত মই যেতিয়া গীতটো কাম কৰি আছিলোঁ তেতিয়া মই সেই তেনেকৈ ইউটিউবতে ক'ৰবাত পালোঁ কৰিশ্মাৰ ভইচটো, আৰু মই এনেকৈ লগাই মই ৰাজেশ দালৈ পঠিয়ালোঁ। ৰাজেশ দাই খুব ভাল পালে। ৰাজেশ দাই ভাল পাই কৰিশ্মাক মাতি শ্বুট কৰি ধুনীয়াকৈ গোটেই কামটো কৰিলে, আৰু আই এম গ্লেড আৰু যে মানুহে ভাল পাইছে, মানে গোটেই প্ৰকল্পটো খুব ভাল পাইছে। চ' আৰু সেয়াই তুমি যিটো সুধিছিলা, মই কোনো ধৰণৰ ৰীলৰ কথা ভাবি মই আজিলৈকে মই কাম কৰা নাই, আৰু হয়তো চাগে কেতিয়াবা কৰিবলগীয়া হ'বও পাৰে,
কিন্তু মই এতিয়ালৈকে মই বুজি পোৱাগে নাই সেই বস্তুটো। হয় অনুৰাগ দা এণ্ড আই থিংক বহুত টাইমৰ পিছত চাগে এনেকুৱা এটা গান আমি পাইছো য'ত মানে উই কেন ডান্স এণ্ড উই আৰ হুক টু ইট মানে যোনটো হুকো হয় মানে আপুনি আজিকালি আমি অনবৰতে এনেকে থাকো পে 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 এনেকে থাকো মানে আজিকালি অনবৰতে বিকজ ইটছ ইনচাইড আছ ৰাইট নাও ইটছ ইন আৰ হেড অল দ্য টাইম চ' অনুৰাগ দা যেনেকে আমি জানো যে আপুনি ট্ৰেডিচনেল মিউজিকৰ থেংক লগতো ইউ। জড়িত হয় হয় তো আপুনি ট্ৰেডিচনেল মিউজিকৰ লগত জড়িত হয় আৰু আছিলে চ' অনুৰাগ দা এনেও টাৰ্ণটো আপুনি বলিউডৰ ফালে কেনেকে ললে মই আচলতে বলিউড বুলি নহয়, সৰুৰে পৰা আমাৰ এটা সপোন থাকে যে আমি বম্বেলৈ আহিম। চ' মই 2007 মই বম্বেলৈ আহিছিলোঁ প্ৰথম মোৰ এলবামটো কামত টুপ টুপত। চ' তেনেকে সেই সপোনটো খেদি খেদি বম্বেলৈ অহা মানে বলিউডৰ লগত জড়িত হোৱা হয়। তাৰপিছত মই খালি কেতিয়াও ভবা নাছিলোঁ যে মই কম্প'জাৰ হ'ম, প্ৰডিউচাৰ হ'ম, মই ভবা নাছিলোঁ। মই মিউজিক ভাল পাওঁ, চ' সেইকাৰণে লাহে লাহে বম্বে মোক একচেপ্ট কৰিলে। তাৰপিছত লাহে লাহে সমগ্ৰ ভাৰতবৰ্ষই একচেপ্ট কৰা হ'ল। তাৰপিছত আজি 2-3 বছৰ আগলৈকে মই এইটোৱে ভাবি আছিলোঁ যে এইটো মই পেশ্যনেটলি কৰি আছোঁ, কিন্তু এদিন ৰিয়েলাইজ কৰিলোঁ নহয় এইটো কৰি দেখোন মই পইচাও ঘটি আছোঁ, এইটো মোৰ ঘৰখনো চলি আছে। চ' তাৰমানে মই জীৱনত এইটোৱে কৰিব লাগিব। চ' তেনেকুৱাই কোনো এনেকুৱা প্লেন নহয় যে মই বলিউডতে কৰিম বা তেনেকুৱা মোৰ কোনো নাছিলে, কিন্তু বম্বে অহাটো সপোন আছিলে অবভিয়াছলি। চ' আৰু বম্বে বহুত কিবা কিবি মোক দিছে, মানে মোক জীয়াই থকাৰ অনুপ্ৰেৰণা সকলোবোৰ বম্বে মোক দিছে। যেনেকে অসম মোৰ মা হয় তেনেদৰে বম্বে মোৰ আটাইতকৈ আপোন যদি কিবা বস্তু এটা আছে এতিয়া বম্বে তেনেকুৱা হৈ থাকিলে। অ'কে অনুৰাগ দা আৰু লগতে আমি আপোনাক এজ আ প্ৰডিউচাৰ দেখা পাইছো, এজ আ কম্প'জাৰ দেখা পাইছো, এজ আ মিউজিক ডিৰেক্টৰ আমি শুনিছো আপোনাক, কিন্তু অনুৰাগ দা আপুনি গান গোৱাটো ইণ্টাৰেষ্ট ৰাখেনে? মই সৰুতে খুব গান গাইছিলোঁ। তাৰপিছত মাজৰ কাৰণ মোৰ ঘৰখনে সাংগীতিক পৰিয়াল। এতিয়া মাজে মাজে ক'ৰবাত কুটুম কাটাংকে কিবা কিবি সুবিধা যদি হয়, কাৰণ মই যেতিয়া কিবা এটা গীত বনাওঁ তো গীতটো বনাওঁতে প্ৰথম স্ক্ৰেচটো মই নিজেই গাওঁ, মষ্ট অফ দ্য টাইম নিজেই গাওঁ। তাৰপিছত মই বেলেগ কোনোবা ছিংগাৰ গোৱাওঁ। কেতিয়াবা ডিৰেক্টৰে সেইটোৱে ভাল পাই ৰাখি থৈ দিয়ে। যেনেকৈ মই ছিৰিজ এখন কৰিছোঁ পঞ্চায়ত বুলি। চ' তো পঞ্চায়তত মই কিবা এটা গাইছিলোঁ, এইটো ডিৰেক্টৰে ভাল পালে। তাৰপিছত মই আকৌ কোনোবা ছিংগাৰক গোৱালোঁ, তাৰপিছত ডিৰেক্টৰে ক'লে নাই তোৰ ভইচটোৱে থাকি যায়। চ' তেনেকৈ কেতিয়াবা থাকি যায়, কিন্তু বৰ বেছি ইমান এটা ইণ্টাৰেষ্টেড নহয়। অ'কে আৰু যিহেতু আপুনি পঞ্চায়তৰ কথা ক'লে, মানে পঞ্চায়তৰ যোনটো মিউজিক টুডুং টুডুং মানে ইমান ইটছ লাইক চ' কেচি, বি এট পে 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 হওক বা টুডুং টুডুং টুং, মানে সেই মিউজিকটো শুনাৰ লগে লগে এভৰিৱান গেটছ টু ন' যে অ' ইটছ পঞ্চায়ত মানে চাগে নামটো ল'ব দৰকাৰ নাই, মিউজিকটো শুনাৰ লগে লগে আপুনি গম পাই যায়। তাৰ বিষয়ে আমি যাম, বাট বিফৰ দেট অলছ' কেইটামান কথা আপোনাক মই সুধি লৈছো যে আগেন জলিউড বলিউডত আপুনি ইমান কাম কৰিছে, হোৱাট ইজ ইয়ৰ ফেভৰেট প্ৰজেক্ট টিল ডেট? আপোনাৰ ফেভৰেট প্ৰজেক্ট? অসমৰ চোৱা কিছুমান প্ৰজেক্ট বহুত স্পেচিয়েল হয়। মই এখন চিনেমা কৰিছিলোঁ চিঞৰ বুলি। চ' অ'কে মই নাজানো তুমি শুনিছানে নাই, তাত অৰিজিতে এটা গান গাইছিলে, এটা গান জুবিন দাই গাইছিলে, এটা দীপাংকৰে গাইছিলে, তো এটা গৰিচা বাই গাইছিলে। তো আমি সেই প্ৰজেক্টটো মোৰ কাৰণে বৰ মৰমৰ আছিলে, কাৰণ সেই চিনেমাখনৰ পিছতেই, কাৰণ মই যিমান অসমত কাম কৰিছোঁ ন, গোটেই কামবিলাক ক'ৰবাত নহয় ক'ৰবাত বম্বেতো মানুহে শুনে, কাৰণ মই যিহেতু বম্বেতো থাকোঁ, মই নিজে কেতিয়াবা শুনাওঁ বা ফ্ৰেণ্ড চাৰ্কেলৰ মাজতো চাৰ্কুলেট হয়। চ' সেই কামটোৰ পিছতে মই বম্বেত লাহে লাহে সৰু সুৰাকৈ নিজৰ ইণ্ডিপেণ্ডেণ্ট কাম পাবলৈও আৰম্ভ কৰিছিলোঁ। স্পেচিয়েলি অৰিজিতে যিটো গান গাইছিলে গোমোঠা ডাৱৰে, সেইটো চাগে মই মষ্ট প্ৰবেবলি অৰিজিতে গোৱা একমাত্ৰ অসমীয়া গান মই যিমান দূৰলৈকে জানো। তাৰপিছত সেইকাৰণে চিঞৰ প্ৰজেক্টটো মোৰ কাৰণে বৰ স্পেচিয়েল। মানে ইণ্টাৰেষ্টিংলি চিকু দাই প্ৰডিউচ কৰিছিলে চিঞৰখন, কংকনে ডিৰেকশ্যন কৰে। সেয়া। অ'কে আৰু বলিউডত? বলিউডত ঢেৰ আছে, মানে মই যিটো কামেই কৰোঁ মোৰ কাৰণে এইটো স্পেচিয়েল হয়। অবভিয়াছলি পঞ্চায়ত ইজ ভেৰি স্পেচিয়েল বিকজ গেভ মি ছ' মাচ অফ ৰেকগনিশ্যন। আৰু মই জানো যে পঞ্চায়তৰ আৰু মিনিমাম আৰু 4টামান ছিজন ওলাব, 3-4টামান ছিজন ওলাব। চ' মিনিমাম তাৰমানে আৰু 6-7 বছৰৰ কাৰণে মানে এই অনুৰাগ শইকীয়া নামটো তাৰমানে মানুহে ক'ৰবাত নহয় ক'ৰবাত বাজি থাকিব। চ' সেইটো কাৰণে এটা ভাল লাগে। আৰু লাষ্ট মই মিছমেটছত এটা গান কৰিছিলোঁ এছে কিউ বুলি, ৰেখাজীয়ে গাইছিলে। সেই প্ৰচেছটো ইট ৱাজ ভেৰি নাইচ। সেইটো মোৰ কাৰণে বৰ অভাৰৱেলমিং আছিলে, কাৰণ সেইটোৱে মোক আৰু এজ এ মেচিয়ৰ্ড চিৰিয়াছ কম্প'জাৰ হিচাপে আৰু প্ৰতিষ্ঠা লাভ কৰাত চাগে সেই গানটোৱে মোক বহুত সহায় কৰিলে, কাৰণ এই গানটো বহুত মানুহে বেলেগ বেলেগ ধৰণে আঁকোৱালি লৈছে। তো সেয়াই, মিউজিক লাইনটোৱে স্পেচিয়েল, চব বস্তুৱে স্পেচিয়েল আচলতে।
হয় অনুৰাগ দা এণ্ড এছ এ কিউ বুলি আপুনি যে ক'লে এছ এ কিউ ইজ আ চং উইচ ইজ চ' ক্ল'জ টু মাই হাৰ্ট এণ্ড আই বিলিভ যে চবৰে সেইটো সময়ত যেতিয়া এছ এ কিউ যেতিয়া শুনিবলৈ পালে পিপল ৱেন জাষ্ট মেড দে জাষ্ট ৱেণ্ট মেড মানে ইনষ্টাগ্ৰামতে হওক বা যেতিয়া এছ এ কিউ যেতিয়া ফাৰ্ষ্ট ছিজনত যেতিয়া ৰিলিজ হৈছিলে এণ্ড দেন যেতিয়া ৰেখা ভাৰদ্বাজে যেতিয়া গালে সেই গানটো ইট ৱাজ আ ডিফাৰেণ্ট ফিলিং অল টুগেডাৰ মানে উই কুড নট ইমেজিন দ্য মেইল ভাৰ্জনৰ গানটোৱে যেনেকুৱা আমাক ফিল কৰাইছে ফিমেল ভাৰ্জনৰ গানটো উড বি চ' ডিফাৰেণ্ট মানে দুটা গানে মানে আমাক ডিফাৰেণ্ট ফিল কৰায় you know it's a Correct. sense of romance a sense of melancholy মানে দুখো লাগে ভালো লাগে so this I have to ask you Anurag da and মানে আপোনাক ৰিকুৱেষ্ট কৰিম যাতে এই বস্তুখিনি আপুনি হিন্দীত কওক যাতে আমি আমাৰ নেশ্যনেল অডিয়েন্সকো শুনাব পাৰো कि अनुराग जी इसके पीछे का सीक्रेट क्या है आप पंचायत के बारे में बोलो या आप ऐसे क्यों मिसमैच के बारे में बोलो मिसमैच का सीजन 3 रिलीज होने वाला है पंचायत 3 सीजन रिलीज होने वाला It's है तो coming. आपका म्यूजिक कितना ज्यादा क्रेजी होने वाला है इस बार I really expecting so much, but the best part about project like पंचायत and और मिसमैच ये है कि जो दोनों क्रिएटर है दोनों प्रोजेक्ट का जो क्रिएटर है पंचायत का TVF हो या मिसमैच का नेटफ्लिक्स आकाश खुराना हो द डायरेक्टर तो उन लोग के साथ मेरा बहुत ज़्यादा अच्छा दोस्ती है तो मेरा वो कभी प्रेशर नहीं रहता है कि मुझे कुछ हिट गाना देना है तो ऑलवेज आवर मोटिव इज टू डू समथिंग दैट वी हैव नेवर अटेम्प्ट ऐसा नहीं कि ऐसा गाना कभी नहीं बना है या ऐसा म्यूजिक कभी नहीं बना है कहीं पे भी तो वी जस्ट ट्राई कि हम लोगों ने शायद ऐसा कभी नहीं किया लाइफ में तो लेट्स ट्राई समथिंग एंड सिंपल रखते हैं और हम लोग यही ट्राई करते हैं कि पूरा प्रोसेस में हम लोग भी बहुत कुछ सीखने को मिल जाए हम लोग को भी तो वही है यार मैं आई होप कि पंचायत सीजन 3 भी लोगों को पसंद आए सीजन 3 तो अभी आ रहा है इमीडिएटली एंड आई एम ग्लैड कि असम में भी लोग सुन रहे हैं बिकॉज बॉम्बे से समझ में नहीं आता कि क्या सुनते क्या नहीं सुनते आई एंड स्पेशली मेरा गाना तो जब अपने लोग सुनते हैं तो वो एक अलग ही इमोशनल एंगल हो जाता है हाँ यार मीन्स आई एम वेरी होपफुल फॉर मिसमैच सीजन 3 ऑल्सो मिसमैच में दो बहुत स्पेशल गाना हम लोगों ने बनाया है इस बार शायद ये भी लोगों को अच्छा लगेगा Woo, अलग है ये nice भी Nice. Anuragda, honestly, we take a lot of pride যেতিয়া আমি যেতিয়া এইবোৰ গান যেতিয়া বহুত বেছি ফেমাছ হৈ যায় বহুত মানুহে ভাল পায় যেতিয়া মানে কওঁ ন ये गाना सुना है तुमने তেতিয়া আমি কওঁ तुमको पता है ये गाना किसने बनाया है तुमको पता है ये गाना किसने बनाया है so সেই লেবেলটো মানে আমি বহুত বেছি দিওঁ এণ্ড থেংক ইউ যে আপুনি আমাক ইমান अरे এটা সেয়া ইমান ধুনীয়া ধুনীয়া গান দিছে এণ্ড ইউ হেভ টেকেন আছাম টু আ ডিফাৰেণ্ট লেভেল when we talk about our industry এতিয়া মানে পাপন দা আপুনি মানে you guys have taken it in a whole new different level so we are very grateful to you যে আমি বেলেগৰ ওচৰত লেবেল দিব পাৰো আৰু যে তই জানো কোনে বনাইছে এইটো okay so Anurag da lastly আমি just এটা গেম খেলিম the name is quickie so since it's Bate अच्छा Unfiltered আপোনাৰ অলপমান সময় নাথাকিব ভাবিবলৈ আপুনি ফাষ্ট ফাষ্ট ক'ব লাগিব okay ট্ৰাই কৰিম first is মুম্বাই or মৰাণ এতিয়া টু ভেৰি অনেষ্ট মুম্বাই বিকজ মই লাষ্ট 13 বছৰৰ পৰা মুম্বাইতে আছোঁ মই এইটো ক'ব নোৱাৰোঁ কাৰণ মৰাণখন মোৰ নিজৰ মই তাত ডাঙৰ হৈছোঁ কিন্তু মুম্বাইখনত এতিয়া ইয়াত বিকজ মোৰ গোটেই মেক্সিমাম ফ্ৰেণ্ড চাৰ্কলছ ইয়াত আছে মৰাণতো আছে তো সেয়াই মুম্বাই okay মুম্বাইত এনেকুৱা কি বস্তু পায় যি অসমত নাপায় কাম অসমত এনেকুৱা কি মোৰ বস্তু কাৰণে পায় দেই okay মোৰ কাৰণে দেই এইটো তো okay আই হোপ কি অসমতো মই যদি কাম তেনেকুৱাকৈ পাই যাওঁ তাৰ কাৰণে okay বহুত কষ্ট কৰিব লাগিব বাট মুম্বাই এতিয়া ভগৱানে কোৱাত কাম দি আছে okay অসমত এনেকুৱা কি বস্তু পায় যি মুম্বাইত নাপায় মৰম okay আৰু অসমত ঘূৰি আহিলে আপুনি প্ৰথম বস্তুটো কি খায় বেলেগ বেলেগ জেগাত বেলেগ বেলেগ আছে মই যিহেতু মৰাণৰ হয় তো আমাৰ তাতে ফুচকাৱালা আছে ঠাকুৰ বুলি তেওঁৰ নামো আকৌ অনিল মোৰ দেউতাৰ নামো অনিল তো তাত মোৰ দুজন খুবেই ভাল বন্ধু আছে মনোজ আৰু লিতুল তো আমি গৈ ঠাকুৰৰ ফুচকা খাওঁ নহ'লে শিৱসাগৰৰ শিৱদৌলৰ ফ্ৰণ্টত তোমাৰ হেৰি পায় চব মিছল এই চানাটো পায় এই হয় এনেকৈ ঠেলাত লৈ লৈ কৰিছে চ' এই দুটা মোৰ ফেভৰেট হয় এই দুটা মই গ'লে মই খাওঁৱেই স্পেচিয়েলি মৰাণ এণ্ড শিৱসাগৰ okay আৰু এজ আ পাৰ্চন আপুনি সুইট হয় নে স্পাইচি হয় এজ আ পাৰ্চন দুইটাই কম আচ্ছা বহুত কম মিক্স মানে মিক্স আৰু আচ্ছা খট্টা দুইটা মিঠা কিন্তু মিক্স কম আৰু মানে okay দুইটাই কম okay who is that one artist you want to work with এলাইভ yes alive
And dead as জীয়াই well. থকা মই কিশোৰ কুমাৰৰ মই বহুত ডাঙৰ ভক্ত হয়, মানে ইণ্ডিয়াৰ যদি আমি কথা পাতো। তো তেওঁৰ লগত মই যদি কেতিয়াবা কাম কৰিবলৈ পালোহেঁতেন মই খুবেই ভাল লাগিলেহেঁতেন চাগে। আৰু বাকী ৰেহমান ছাৰক মই খুব বেছি ভাল পাওঁ। তো কেতিয়াবা যদি তেওঁৰ লগত কিবা এটা কাম কৰিবলৈ পাওঁ তো সেইটো ভাল লাগিব। Okay. কেতিয়াবা কথা বতৰা হয়, খালি মোৰ কামহে হোৱা নাই। Okay. আৰু as a মানে যদি আপুনি person হিচাপে ধৰি পেলাই যায় তেনেহ'লে who is your one stop person মানে যোনে আপুনি যাক চব problems বোৰ কয় নিজৰ? তেনেকুৱা বহুত আছে মোৰ। ক'বলৈ গ'লেতো মোৰ পেৰেণ্টছ, মা আৰু দেউতা। তাৰপিছত বম্বেত মোৰ তেনেকৈ 2-3জন বন্ধু আছে। তাৰ এজনী মোৰ ভণ্টি এজনী আছে, দীপাক্ষী বুলি। Okay. তো দীপাক্ষী কলিতা, তাই খুব ভাল ছিংগাৰ হয়। ঘুমৰত তেওঁ গান গাইছিলে, হয়। তাই মানে মোক বহুত বেছি ক্ল'জ তাই। আৰু তাই মোৰ কি বুলি কৈছিলে, ওৱান ষ্টপ সলিউশ্যন মানে এজ এ পাৰ্চন আৰু। তাইৰ লগত মানে কথাটো কি, তাই খুব গালি পাৰে। চ' মোৰ এনি প্ৰব্লেমৰ কথা তাইক যদি মই কৈ দিওঁ নহয়, মানে এনেকুৱা তেনেকুৱা পাপু দা আমুক কৰিলে তাই ইমান গালি পাৰি দিয়ে মোৰ প্ৰব্লেমটো পাহৰি যাওঁ। তাই নিজৰ প্ৰব্লেমৰ কথা কৈ দিয়ে এগালমান। চ' তেতিয়া মই মোৰ নিজৰ প্ৰব্লেমটো পাহৰি তাইৰ প্ৰব্লেমৰ কথা আলোচনা হৈ যায়। চ' দীপাক্ষী ইজ স্পেচিয়েল। Okay, what is your guilty তাই বহুত pleasure? টেলেণ্টেড হয়, বাই দ্য ৱে, দীপাক্ষী কলিতা ইজ ডেম টেলেণ্টেড। মানে অসমৰ চাগে প্ৰবেবলি এগৰাকী ছিংগাৰ সৰু জেনেৰেশ্যনটো যোনে একচুৱেলি প্ৰপাৰ বলিউড ফিল্মত এজ এ প্লেবেক ছিংগাৰ কাম কৰি আছে, মই যিমান দূৰলৈকে দেখিছোঁ। হয়। এতিয়া বাৰে মিয়া ছোটে মিয়াটো গালে, মানে প্ৰপাৰ বিগ লিগত Yes, মোৰ yes. ওচৰে পাজৰে। বাকী কোনোবাই যদি কৈছে মই গম নাপাওঁ। বাকী পাপন দাহঁতো তেওঁৰ লগত মই এবাৰ কথা পাতিছিলো। তেওঁ ঘুমৰৰ গান গাইছিলে ঘুমৰত। এখন ফিল্ম আছিলে নেকি ঘুমাৰ অভিষেক বচ্চনৰ, হয়। তেতিয়া তেওঁৰ লগত তাই গাইছে। তাৰপিছত মিছেছ চেটাৰ্জী ভাৰ্চেছ ভাৰ্চেছ নৰৱেত নৰৱে, গাইছে। হয়। তাই পঞ্চায়ততো গাইছে। তাৰপিছত এতিয়া বাৰে মিয়া ছোটে মিয়াত গালে, আৰু ওলাই আছে তাই। 3-4খনমান চিনেমাত গালে তাই Okay. নিজে ক'ব এইবিলাক আৰু। Okay. So as a person, আপুনি ঘৰতে বহি মানে চিল কৰি নেটফ্লিক্স চাই বেছি ভাল পায় নে you are a person যোনে থিয়েটাৰত গৈহে মুভি চাই ভাল পায়? মই থিয়েটাৰ এক্সপিৰিয়েঞ্চটো খুব বেছি ভাল পাওঁ, আনলেছ এণ্ড Okay. আনটিল ইটছ এ চিৰিজ। চ' আই মেক চিয়'ৰ কি মই যাতে থিয়েটাৰতে গৈ চাওঁগৈ মষ্ট অফ দ্য ফিল্ম। আৰু মোৰ ওচৰতে ধেৰ থিয়েটাৰ আছে, 4-5টামান ভাল ভাল থিয়েটাৰ আছে। Okay. কাৰণ মোৰ কাৰণে এডুকেশ্যনেল পাৰপ'জ টাইপো হৈ যায়, লাৰ্ণিং পাৰপ'জ টাইপো হৈ যায়, মই শিকাও হয়। Okay. যদি নোৱাৰাত পৰোঁ তেতিয়া মই আৰু নেটফ্লিক্স। Okay. Okay. So এটা বহুত পাৰ্চনেল কুৱেশ্যন and that is what is your speed limit যেতিয়া আপুনি গাড়ী চলায়? নাই তেনেকুৱা একো কথা নাই। চ' মানে এটা সময়ত চলাইছিলোঁ, বহুত চলাইছিলোঁ, কিন্তু নাও আই ৰিয়েলাইজ কি এইটো বেয়া কথা আচলতে। মই বহুত স্পীডত চলাওঁ মই গাড়ী। মই এটাই মোৰ সেইটো নিচা আছে, বহুত বেছি বেয়া নিচা। আৰু মই লাইফত বহুত বেছি স্পীড ভাল পাওঁ, মই এনেও চব ফালৰ পৰা। তো মই যেতিয়া মোৰ কেৰিয়াৰটো তেনেকুৱা, মোৰ মনত আছে জুবিন দাই, মই যেতিয়া কটনত পঢ়ি আছিলোঁ, প্ৰথম যেতিয়া জুবিন দাৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া জুবিন দাই মোক ডাঙৰ কথা কৈছিলে। তেতিয়া মই বুজি পোৱা নাছিলোঁ। মোক কৈছিলে যে তই সময়তকৈ বেছি আগবাঢ়ি গৈ আছ, তই এটা সময়ত বহুত কষ্ট পাবি, তই খুবেই অকলশৰীয়া হৈ যাবি, কিন্তু তই গৈ আছ সেইটো স্পীডত, কিন্তু তই চিন্তা নকৰিবি, তোৰ যেতিয়া ওচৰে পাজৰে কোনো মানুহ নাইকিয়া হৈ যাব, মোলৈ ফোন এটা কৰিবি, মই থাকিম। চ' মই তেতিয়া সেই বস্তুটো মই বুজি পোৱা নাছিলোঁ। এইটো মই কৈ আছোঁ জানা আজি 15 বছৰ আগৰ কথা, যেতিয়া আমি অনুৰাধা, ওজন মন, এইবিলাক বাঁহী এইবিলাকৰ কাম কৰি আছিলোঁ। মই জুবিন দাৰ লগত প্ৰায় 3 বছৰমান কাম কৰিছিলোঁ। তেতিয়া মই বুজি পোৱা কি কথা কৈ আছে এতিয়া মই এইবিলাক কথা কেতিয়াবা ৰিয়েলাইজ কৰোঁ। জীৱনৰ স্পীড আৰু গাড়ীৰ স্পীড কেতিয়াবা অকণমান কমাই দিব লাগে। চ' গাড়ীটো মই কমাইছোঁ অলৰেডি। আৰু জীৱনটো চাওঁ, কেতিয়াবা নিজে জীৱনে ব্ৰেক মাৰি দিয়ে, তেতিয়া এনেও কমি যায়, সেয়াই। Okay. কিন্তু মই গাড়ী স্পীডত চলাইছিলোঁ এটা সময়ত, এতিয়াও মাজে মাজে চলাওঁ আৰু, খালি ইটছ বেড। Okay. আৰু যেতিয়া অনুৰাগ দা আপুনি যেতিয়া বলিউডলৈ নিজৰ যোনটো জাৰ্নি হয় সেইটো যেতিয়া আৰম্ভ কৰিবলৈ গৈ আছিলে, আই এম ডেম চিয়ৰ চাগে আপোনাক বহুতে বহুত এডভাইচ দিছিলে। কিবা এনেকুৱা এটা এডভাইচ এনেকুৱা আছিল নে যোনটো আপুনি লৈ গ'ল বম্বেলৈকে? মোক দেউতাই এটা এডভাইচ দিছিলে, যিটো মই খুব কম শুনিলোঁ, আৰু কম শুনি মই পস্তাইও আছোঁ মাজে মাজে। চ' দেউতাই বলিউড বুলি নহয়, এটা জীৱনৰ এটা এডভাইচ দিছিলে। তো দেউতাই মোক কৈছিলে যে তুমি যিটো কথা তুমি এজন মানুহক ক'ব নোৱাৰা, তুমি সেইটো কাকো ক'ব নালাগে। আৰু তুমি যদি এটা কথা, যিকোনো কথা এটা তুমি যদি চবকে ক'ব পৰা কথা এটা, তেতিয়া তুমি সেই কথাটো এজন মানুহকো ক'ব পাৰা। মই নাজানো ইফ আই এম মেকিং চেন্স।
মানে Wow. যিকোনো এটা কথা তুমি যদি চবকে ক'ব পাৰা তেতিয়াহ'লে সেই এজন মানুহকো ক'ব পাৰা তুমি দেৰ ইজ নাথিং কল মই তোমাকে ক'লো আৰু পৃথিৱীত এইটো কাকো কোৱা নাই চ' যিটো কথা তুমি চবকে ক'ব পাৰিবা সেইটো কথা তুমি এজন মানুহকো ক'ব পাৰিবা আৰু যিটো কথা তুমি কাকো ক'ব নোৱাৰা সেইটো তুমি এজন মানুহকো ক'ব নোৱাৰা Oh, চ' মানে লাইফৰ হওক কেৰিয়াৰৰ হওক চব ক্ষেত্ৰতে এইটো মানি যায় মই মাজে মাজে মানো সেইটো মাজে মাজে নামানো চ' সেইটো এটা লাইফ এডভাইচ আছে চ' সেইটো মোৰ wow. দেউতাই দিছিলে Wow. Which means মানে যদি কাকো যদি ক'ব নালাগে তেন্তে নালাগে আৰু যদি ক'ব পাৰা হয় তেনেহ'লে অকল এজন মানুহে গম পালেই ঠিক আছে not more than that আৰু নহয় 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 সেইটো নহয় সেয়া মোক ক'ব জনা নাই দেউতাই বৰ ধুনীয়াকে কয় তুমি যিটো কথা কাকো ক'ব নোৱাৰা সেইটো তুমি এজন মানুহকো ক'ব নোৱাৰা অ আৰু তুমি যদি এজন মানুহক ক'ব পাৰা তেতিয়াহ'লে ইউ হেভ টু বি চিয়'ৰ কি এইটো চবেই গম পোৱা এটা কথা যাতে হওক okay মানে okay okay আচ্ছা আচ্ছা মানে now there is nothing called যে মই এইটো তোকে ক'লো হুম, আৰু এইটো মই কাকো নকওঁ বা এইটো যাতে কাকো তই নকওঁ অ তেনেকুৱা বুলি একো কথা নাই পৃথিৱীত আৰু সেইটো অপজিতৰ মানুহজনৰ গাতো ভুল নহয় তোমাৰ গাতো ভুল নহয় কাৰণ অপজিতৰ মানুহজনেও এজন মানুহক ক'ব কেতিয়াবা এইটো কথা মই তোকে ক'লো কাকো নকওঁ তেওঁৰ গাত দুখ নহয় কিন্তু তেনেকে গৈ ইট স্প্ৰেড ইট মে বি গুড থিংছ ইট মে বি গুড বেড থিংছ এনিথিং চ' এইবিলাক লাইফ লেচন okay okay great so lastly মই আপোনাক এটা প্ৰশ্ন সুধিম যে you have to describe yourself with 3 WhatsApp emojis মই নিজে ইউজ কৰা ইম'জিছ মই মেক্সিমাম মই এইটো ইউজ কৰোঁ আৰু এটা ইউজ কৰোঁ এনেকে যে এটা থাকে যে অ এনেকে ওপৰলৈ চা সেইটো এটা থাকে আৰু আৰু এটা হাৰ্ট খুব ইউজ কৰোঁ মানে কোনোবাই okay কিবা যে দি দিয়ে এটা হাৰ্ট এটা দি দিওঁ মই সেই তিনিটাই okay thank you মই so ইউজ কৰোঁ much Okay, thank you so much, Anurag da, আপোনাৰ ইমান সময় দিয়াৰ কাৰণে। আৰু I'm so grateful that I could have talked to such a big personality like you. বিৰাট বেছি ভাল লাগিলে আপোনাৰ লগত কথা পাতি। সেই তেনেকুৱা একো নহয় সেইবিলাক কিয় কয় মই যে Okay, নমস্কাৰ মই অনুৰাগ শইকীয়া আপোনালোকে শুনি আছে মন বন্ধু 95 মিৰ্চি thank you so much, Anurag da. Thank you. Thank you for having me. Thank you. Bye-bye.